ষ্টুডিঅ'ৰ মজিয়াত নিশা শৰ্মা। গেইল ইণ্ডিয়া লিমিটেড কোম্পানীৰ দাদাগিৰি ১ নং কাৱাডী সমষ্টিৰ মাটিৰ গৰাকীক ভাবুকি প্ৰদানেৰে চলাই গৈছে পাইপলাইনৰ কাম। প্ৰাপ্য ধন মোকলাই নিদিয়াকৈ কোম্পানীটোৰ কৰ্মচাৰীসকলে এনেদৰে চলাই গৈছে লুণ্ঠনৰাজ। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ তথা ৰাজহ চক্ৰৰ অন্তৰ্গত ১ নং কাৱাডী গেইল ইণ্ডিয়া লিমিটেড কোম্পানীৰ কৰ্মচাৰীয়ে চলাই আহিছে দাদাগিৰি। সম্প্ৰতি চলি থকা পাইপলাইনৰ কাম চলি আছে যদিও ১ নং কাৱাডী গাঁও, তথাপিতো এই গাঁওখনৰ যিসকল লোকৰ মাটিৰ ওপৰেৰে পাইপলাইন গৈছে, এই লোকসকলে এতিয়াও এটকা নিদিয়াকৈ ভয় ভাবুকিৰে পাইপলাইনৰ কাম চলাই আছে বুলি ইতিমধ্যে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি যদি কোনো স্থানীয় লোকে টকা নোপোৱাকৈ এই কাম বন্ধ ৰাখিবলৈ কয়, তেতিয়া সেইজনৰ ওপৰত গেইল ইণ্ডিয়া কোম্পানীৰ কৰ্মচাৰী নানা ভয় ভাবুকি আৰম্ভ হয়। ভালদৰে কাম কৰিবলৈ দিয়ক, নহ'লে আৰ্মি পুলিচ লগাই জেলত ভৰাই থ'ব, কোনোবাক ৰাতিৰ ভিতৰতে অপহৰণ কৰিব, ভালকৈ কাম কৰিবলৈ নিদিয়ে জীয়াই থাকিব নোৱাৰিব বুলি নানান ধৰণৰ ভাবুকি ধমকি দি ভয় ভাবুকি দেখুৱাই পাইপলাইনৰ কাম চলাই আহিছে। কিন্তু এই ক্ষেত্ৰত নীৰৱ হৈ আছে জিলা প্ৰশাসন। মানিকপুৰ আৰক্ষী থানাৰ আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ গেইল কৰ্মচাৰীৰ লগত মিতিৰালি কৰি ওলোটা ৰাইজক বুজনি দিয়া বুলিহে ৰাইজে অভিযোগ উত্থাপন কৰিছে। লগতে মানিকপুৰ ৰাজহ চক্ৰৰ বিষয়াগৰাকীও এই ক্ষেত্ৰত বিশেষ ভূমিকা লোৱা দেখা নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে। এই পাইপলাইনৰ কাম হৈ থকাৰ ফলত সেই গাঁৱৰ দুখীয়া লোকসকলৰ ঘৰৰ ভেটি বেৰ ফাট মেলাও বাৰুকৈ লক্ষণীয় হৈ পৰিছে। বহু গছ গছনি কাটি তহিলং কৰিছে, যাৰ বাবে এই অঞ্চলৰ লোকসকলৰ মাজত এতিয়া হাহাকাৰৰ সৃষ্টি হৈছে। সেয়েহে এই অঞ্চলৰ ভুক্তভোগী লোকসকলে এনে উচিত তদন্ত বিচাৰিছে তথা প্ৰাপ্য ধন মোকলাই নিদিয়া পৰ্যন্ত এই কাম বন্ধ ৰাখিবলৈ জিলা প্ৰশাসনৰ লগতে অসম চৰকাৰক সজোৰে দাবী উত্থাপন কৰা এতিয়া পৰিলক্ষিত হৈছে। মোৰ উচিত মূল্য লাগিব, তেওঁনত 10% দিব, এইটো মই মানা নাই। এই কাৰণে তাহত থানাৰ পৰা পুলিচ আনি মোক হাংকি দামকি কৰি আছে, মই দেৱা নাই, তথাপি দেৱা নাই। মোৰ উচিত মূল্যটোৱে লাগব। কোনে থানাৰ পৰা পুলিচ আনি হাংকি দামকি দিয়ে? গগৈ ছাৰ। গগৈ কোন? এই পাইপলাইনৰ হেড অফিচাৰ গগৈ। তাই মোক মানে আৰ্মি আনিব, পুলিচ আনিব, এনেকুৱা মোক ভয় দেখাই আছে। এই কাৰণে মই মোক থানাত মাতিছিলোঁ, মই থানাতো গৈছিলোঁ। মোক ক'ল যে এইখিনিত আপোনালোকে মাতি হৈ যাওক, মই মানা নাই, মই থানাতো মানা নাই। আমি এটা অভিযোগ পাইছো যে ইয়াতে বোলে মহিলা মানুহক বোলে 500 কোটি টাকা দিছে। দিছে এই পাইপলাইন মানে সেইদিনা মানে বাজাৰৰ দিন আছিল, এই মতা মানুহ মানে বাজাৰত দেখিলে এই আপিগিলাক মানে 500,000 এনেকুৱা সাধিছে, লৈছে আবার ঘূৰাই লৈছে এনেকুৱা। মানে একাউণ্টলৈ জমা দিয়ক, মই পইচা সোমাই দিম, এনেকুৱা কৈছে, মানে হাংকি দাবী কৰিছে। মোৰ মতা মানুহ ঘৰত নাছিল। এতিয়া আপোনালোকে এই যে টকাখিনি পোৱা নাই, যিখিনি আপোনাৰ ক্ষতিপূৰণ হিচাপে পাব লাগে, এই নোপোৱাৰ পিছত আপোনালোকে কি ভাবিছে, কি ব্যৱস্থা ল'ব? ব্যৱস্থা মানে মই চৰকাৰৰ তাতে যাম, একেবাৰে আইন বিচাৰাম। মোৰ আইন লাগে, মোৰ যেনেকুৱা মানে উচিত মূল্যটো পাব লাগে, এইটো মই বিচাৰিছোঁ। গেছে কারি বাড়ির কালকে যাওয়ার পরে কইলো বলে ডকুমেন্ট জমা দেন। আমরা কইলাম যে আঙ্গুর মূল্য দেন, দেওয়ার পরে কাম করে যাবেন, আমরা বাধা দিব না। আঙ্গুর মূল্য দিব না, আমরা বাধা দিছি যে উচিত মূল্য যে না দিচ্ছেন তখন তো আমরা কাম করবে দিব না। পরে করলে কাম করবে দিবি না, তো করে জেল খাড়াইয়া তারপরে আমরা কাম করে যাবো। 30 বছরের জেল খাড়া ভাঙে এগুলি আঙ্গবাদ কালকে 2-3 গেছে গোবর। তারপরে কলাম আমরা জেল খাটবো, আপনারা যদি জেল খাড়া কাম করি নি যাওয়ার পান তাহলে করান কিরকম পান? আঙ্গুরে মাড়ি তো আর কোনো ঘেই নাইকে, গেলটি নাইকে, আঙ্গুরে মেদি বাট্টা করা মাড়ি আমরা কি বুড়ি কাম করবো? আপনারা কাম করবেন, আমরা জেলি খাটবো, কিন্তু আমরা কাম করে দিব না। আঙ্গুর মূল্য দিবেন, তারপর আঙ্গুর ক্ষেত্রে কাম করে যাবো। গেছে কারি